নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 7 ছেপ্টেম্বৰ আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজিৰ দিনটোৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ ৰাহুল গান্ধীক ব্ৰিটেইনৰ নাগৰিক বুলি অভিযোগ ইডিৰ তলব বিজেপি নেতাক আৰু বিজেপি নেতা এইবাৰ ইডিৰ ৰুখত পৰিছে ৰাহুল গান্ধীৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰিছিল ৰাহুল গান্ধী ব্ৰিটেইনৰ নাগৰিক বুলি ভয়ংকৰ অভিযোগ ৰাহুলৰ বিৰুদ্ধে অভিযোগ দিয়া বিজেপি নেতাক তলব ইডিয়ে তলব কৰিলে ভাৰতীয় জনতা পাৰ্টিৰ নেতাক সকলো তথ্য প্ৰমাণ লৈ ইডিৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ দিছে বিজেপি নেতাজনক ব্ৰিটেইনত ৰাহুল গান্ধীৰ ব্যৱসায় আছে বুলিও দাবী কৰিছিল উচ্চ ন্যায়ালয়ত বিজেপি নেতা বিঘ্নেশ সিসিক ইডিৰ সমন জাৰি ব্ৰিটেইনত ব্যৱসায় কৰাৰ বাবে নাগৰিকত্ব থকাৰ দাবী কৰিছিল বিজেপি নেতাজনে ৰাহুল গান্ধী ব্ৰিটেইনৰ নাগৰিক বুলি ভয়ংকৰ অভিযোগ উত্থাপন কৰা বিজেপি নেতা এইবাৰ পৰিছে ইডিৰ জালত দিবলৈ চোৱা আন এটা বিগ ব্ৰেকিং নিউজ শিৱসাগৰত মিয়া ব্যৱসায়ীক ধমক দিয়া জাতীয় সংগঠনৰ নেতাক আটক কৰিছে শিৱসাগৰ আৰক্ষীয়ে মিয়া ব্যৱসায়ীক ধমক দিছিল আৰু ধমক দি বিপদত জাতীয় সংগঠনৰ নেতা শিৱসাগৰত বজাৰে বজাৰে চলাইছিল মিয়া খেদা অভিযান জাতীয় সংগ্ৰামী সেনাৰ 4 নেতাক আটক কৰিছে আৰক্ষীয়ে শিৱসাগৰৰ কৃষক বজাৰত মিয়া বিচাৰি চলিছিল তীব্ৰ অভিযান মিয়া ব্যৱসায়ীক ধমক দিয়াৰ সময়তেই আটক কৰিছে আৰক্ষীয়ে জাতীয় সংগঠনৰ নেতাক অমৰ নেওগ ৰিদীপ ডেকা অজয় ডেকা আৰু মুন্নাক বৈশ্যক আটক মিয়া ব্যৱসায়ীক ধমক দিছিল আৰু ধমক দিয়াৰ বাবে আৰক্ষীয়ে আটক কৰিছে জাতীয় সংগঠনৰ এই নেতাকেইজনক আৰু আনপিনে আৰক্ষীয়ে জাতীয় সংগ্ৰামৰ নেতাক আটক কৰাৰ পিছতেই গৰজি উঠিল চিতু বৰুৱা মিয়াৰ লগত কোনো ধৰণৰ কম্প্ৰমাইজ নহ'ব মিয়াৰ লগত নো কম্প্ৰমাইজ মিয়াক স্থান দিয়া নহ'ব উজনি অসমত কোনো শক্তিয়েই মিয়া বিৰোধী অভিযান বাধা দিব নোৱাৰিব বুলি হুংকাৰ চিতু বৰুৱাৰ আমাৰ সতীৰ্থক গ্ৰেপ্তাৰ কৰি সংগ্ৰামত বাধা দিব নোৱাৰিব আৰক্ষীয়ে কাৰাগাৰ হৈছে সংগ্ৰামী জীৱনৰ অলংকাৰ চিতু বৰুৱাৰ হুংকাৰ উজনি অসমত এটাও মিয়া থাকিব নোৱাৰে সেয়া আমাৰ স্পষ্ট কথা জাতীয় সংগ্ৰামী সেনাই মিয়া বিৰোধী অভিযান চলাই থাকিব উজনি অসমত জাতীয় সংগ্ৰামী সেনাৰ 4 নেতাক আটকৰ পাছতেই গৰ্জন চিতু বৰুৱাৰ কোনো কাৰণতেই সংগ্ৰাম স্তব্ধ নোহোৱাৰ হুংকাৰ চিতু বৰুৱাৰ উজনি অসমত মিয়াৰ লগত নো কম্প্ৰমাইজ বুলি ঘোষণা কৰিছে চিতু বৰুৱাই আৰু শিৱসাগৰত মিয়া খেদা অভিযান চলি আছিল আৰু মিয়া ব্যৱসায়ীক ধমক দিছিল জাতীয় সংগ্ৰামৰ 4 গৰাকীকৈ নেতা আৰু মিয়াক ধমক দিয়াৰ পিছতেই আৰক্ষীয়ে আটক কৰিছিল নেতাকেইজনক আৰু আৰক্ষীয়ে আটক কৰাৰ পিছতেই পুনৰবাৰ মিয়াৰ বিৰুদ্ধে গৰজি উঠিছে চিতু বৰুৱাই কৈছে মিয়াৰ লগত কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নহ'ব শিৱসাগৰত আৰু উজনি অসমত এজনো মিয়া থাকিব নোৱাৰিব সেয়া কোনেও বাধা দিব নোৱাৰে মিয়া খেদা অভিযান চলি আছিল মিয়া খেদা অভিযান চলি থাকিব বুলি হুংকাৰ প্ৰদান কৰিছে চিতু বৰুৱাই আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এবাৰ চিতু বৰুৱাৰ বিৰুদ্ধে সৰব হৈ পৰিছে ইউনুছ তামুলী জ্ঞান নথকা মিষ্টাৰ চিতু বৰুৱা মিয়া মানে বাংলাদেশী বুলি কোৱাটো উঠাই লওক চিতু বৰুৱাক চাহত পৰা মাখিৰ দৰে পেলাই দিব ইউনুছ তামুলীয়ে আৰু মিয়া খেদা অভিযানৰ মাজতেই পুনৰবাৰ ইউনুছ তামুলীৰ এই হুংকাৰ দেখিবলৈ পোৱা গৈছে জাতীয় সংগ্ৰামী সেনাৰ বিৰুদ্ধে সৰব ইউনুছ তামুলী পাচলি বেপাৰী নহয় দম আছে যদি মিয়া গৰু বেপাৰীৰ আগত ৰজা হওক চিতু বৰুৱাক অপেন চেলেঞ্জ প্ৰদান কৰিছে ইউনুছ তামুলীয়ে পুনৰবাৰ উজনি অসমত অপ্ৰীতিকৰ পৰিস্থিতি পাচলি বেপাৰী মিয়া কেইজনৰ ওপৰত জঁপিয়াই পৰে দল সংগঠন দম আছে যদি গৰুৰ বেপাৰীৰ আগত যাওক ভৌগোলিক জ্ঞান শূন্য চিতু বৰুৱাৰ কোনো ধৰণৰ জ্ঞান নাই অলপো জ্ঞান থকা হ'লে মিয়া মানে বাংলাদেশী বুলি নকলেহেঁতেন কেৱল ভাইৰেল হোৱাৰ কাৰণেই লম্ফজম্প কৰে চিতু বৰুৱাই মিয়া মানে বাংলাদেশী বুলি কৈ বিপদত এতিয়া চিতু বৰুৱাৰ মন্তব্যৰ পাছতেই ইউনুছ তামুলীৰ তোলাধুনা পাচলি বেপাৰী মিয়া কেইজনৰ ওপৰত ৰজা হৈ লাভ নাই বুলি মন্তব্য ইউনুছৰ দম আছে যদি গৰুৰ বেপাৰীৰ আগত ৰজা হওক চিতু বৰুৱা আৰু চিতু বৰুৱা জাতীয় সংগঠনৰ বিৰুদ্ধে পুনৰবাৰ আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে ইউনুছ তামুলীয়ে কৈছে মিয়া মানে বাংলাদেশী নহয় চিতু বৰুৱাৰ জ্ঞান শূন্য চিতু বৰুৱাৰ কোনো ধৰণৰ জ্ঞান নাই সেইকাৰণে মিয়াক বাংলাদেশী কৈ থাকে চিতু বৰুৱাই আৰু শিৱসাগৰত মিয়া খেদা অভিযানৰ মাজতেই চিতু বৰুৱা আৰু জাতীয় সংগঠনৰ নেতাসকলক এইদৰে তোলাধুনা কৰিছে ইউনুছ তামুলীয়ে
আন এটা ব্ৰেকিং নিউজ 6 জনগোষ্ঠীৰ জনজাতিকৰণ বিচাৰি আন্দোলন কৰা লিডাৰবোৰ হিমন্ত বিশ্ব শৰ্মা পীযুষ হাজৰিকাৰ পৰা পইচা লোৱা বন্ধ কৰিব লাগিব মই সকলোৰে কথা কোৱা নাই একাংশৰ কথা কৈছো আন্দোলন দিল্লীত কৰিবলৈ গলেও চৰকাৰৰ পৰা পইচা লৈ যায় এইবোৰ কৰিলে জনজাতিকৰণ পাব নেকি পইচা লোৱা বন্ধ কৰিব লাগিব নেতাসকলে সকলো মানুহক ৰাজপথলৈ উলাই আনিব লাগিব নেতাসকলে আৰু এইবাৰ 6 জনগোষ্ঠীক লৈ যি প্ৰতিবাদ চলি আছে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰতিবাদ চলি আছে আৰু সেই প্ৰতিবাদৰ মাজতেই বিধায়ক অখিল গগৈৰ এই মহা বিস্ফোৰণ 6 জনগোষ্ঠীৰ জনজাতিকৰণ বিচাৰি আন্দোলন কৰা লিডাৰবোৰে হিমন্ত বিশ্ব শৰ্মা পীযুষ হাজৰিকা আৰু জয়ন্ত মল্ল বৰুৱাৰ পৰা পইচা লয় বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কৈছে যদি সঁচাকৈ 6 জনগোষ্ঠীৰ জনজাতিকৰণ বিচাৰে সেই লিডাৰবোৰে তেন্তে হিমন্ত বিশ্ব শৰ্মা পীযুষ হাজৰিকা আৰু জয়ন্ত মল্ল বৰুৱাৰ পৰা পইচা লোৱা বন্ধ কৰক পৰৱৰ্তী খবৰ মই অগপত আছো কিন্তু বিজেপিক বেয়া পাও বিজেপিৰ নীতি আদৰ্শক মই সমৰ্থন নকৰো 1985ৰ দৰে অগপৰ শক্তি এতিয়া নাই সত্যব্ৰত কলিতাৰ দল ত্যাগে অগপৰ ক্ষতি কৰিব অগপৰ সাধাৰণ সম্পাদক কমলা কলিতাৰ বিস্ফোৰণ বিজেপিৰ নীতি আদৰ্শক সমৰ্থন নকৰো বুলি মুকলি ঘোষণা কৰিছে মিত্ৰ দলৰ নেতাগৰাকীয়ে মুঠতে ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ মাজত যেন ভিতৰি কন্দল চলি আছে সেয়া পুনৰবাৰ স্পষ্ট কৰিছে এই নেতাজনে দিবলৈ আন এটা ব্ৰেকিং নিউজ বাঙালী হিন্দুৱে ভোট নিদিয়ে বিজেপিক হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ আৰু নিতৌ বাঙালী হিন্দুৰ তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে বাঙালী লোকসকল মুঠতে বিজেপিৰ বিৰুদ্ধে অসন্তুষ্ট হৈ পৰিছে বিজেপিৰ বিৰুদ্ধে পুনৰবাৰ শ হিন্দু বাঙালীৰ ভোট বৰ্জনৰ হুংকাৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ প্ৰদান কৰিছে হিন্দু বাঙালীসকলে কোনো কাৰণতে বিজেপিক ভোট নিদিয়ে হিন্দু বাঙালীয়ে বিজেপি চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিল বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন বিজেপি চৰকাৰ গো বেক হিমন্ত বিশ্ব শৰ্মা গো বেক ধ্বনিৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে বাঙালী হিন্দু লোকৰ খৈৰাবাৰী আৰু টংলাত বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ নেতৃত্বত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ডিভোটাৰৰ সমস্যাক লৈ চৰকাৰৰ বিৰুদ্ধে হিন্দু বাঙালীৰ খুব অব্যাহত আছে নিতৌ বিজেপি চৰকাৰৰ বিৰুদ্ধে হিন্দু বাঙালীৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী অব্যাহত আছে বিদেশীৰ নামত হিন্দু বাঙালীক হাৰাশাস্তি নকৰিবলৈ চৰকাৰক আহ্বান জনাইছে হিন্দু বাঙালীয়ে বিটিসি নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনত বিজেপিক ভোট নিদিয়ে হিন্দু বাঙালীয়ে মুঠতে হিন্দু বাঙালীৰ বাবে এতিয়া মহা বিপদত পৰিছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰ অন্য এটা খবৰ অসম বিদেশীৰ ডাষ্টবিন নহয় অসমে কোনো পধ্যেই বিদেশীৰ বোজা নলয় গৰজি উঠিল অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ পুনৰবাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত লুৰিণজ্যোতি অসম বিদেশীৰ চৰণীয়া পথাৰ আৰু ডাষ্টবিন নহয় 53 বছৰৰ বিদেশীৰ বোজা অসমৰ ওপৰত জাপি দিব বিচাৰিছে বিজেপি চৰকাৰে অসমৰ ৰাইজে কা মনা নাছিল আৰু ভৱিষ্যতেও অসমৰ ৰাইজে কেতিয়াও কা নামানে কোনো কাৰণতে কা মানি লোৱা নহব অসমে কোনো পধ্যেই ল'ব নোৱাৰে বিদেশীৰ বোজা সেয়া লাগিলে হিন্দু হোক সেয়া লাগিলে মুছলমান বিদেশী হোক প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীয়ে কৈছিল 2014 চনৰ পিছত আৰু বিদেশী নাখে অসমত সেই প্ৰতিশ্ৰুতি এতিয়া ক'ত গ'ল সেই প্ৰতিশ্ৰুতি কিয় ৰক্ষা কৰিব নোৱাৰিলে কিন্তু আমি আগতেই কৈছিল এইবোৰ নাটক অসমৰ ভৱিষ্যত ধ্বংস কৰি বিকাৰ পশ্চিমবংগৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰিবলৈ চেষ্টা কৰিছে বিজেপিয়ে এনআৰচিত নাম কৰ্তন হোৱা 19 লাখ ব্যক্তিক নাগৰিকত্ব দিয়াৰ ষড়যন্ত্ৰ কৰিছে বিজেপিয়ে বিদেশীক আশ্ৰয় প্ৰসংগত পুনৰবাৰ বিজেপিৰ বিৰুদ্ধে এইদৰে গৰজি উঠিল অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এছআইআৰক লৈ অটল স্থিতিত নিৰ্বাচন আয়োগ সমগ্ৰ ভাৰতত হ'ব ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ এটা ব্ৰেকিং নিউজ ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণক লৈ নিস্থিতিত অটল আছে ভাৰতৰ নিৰ্বাচন আয়োগ পুনৰ হ'ব ভোটাৰ তালিকাৰ পুনৰীক্ষণ বিকাৰৰ পিছত সমগ্ৰ ভাৰতৰ প্ৰতিখন ৰাজ্যত এছআইআৰ বলবৎ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে এছআইআৰক লৈ নিজৰ স্থিতিত এতিয়াও অটল নিৰ্বাচন আয়োগ দেশৰ প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলতেই হ'ব ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ ভোটাৰ তালিকাৰ পুনৰীক্ষণ হ'বই এই সন্দৰ্ভত অহা 10 ছেপ্টেম্বৰত বিশেষ বৈঠক অনুষ্ঠিত কৰিব ভাৰতৰ নিৰ্বাচন আয়োগে শীঘ্ৰেই বলবৎ হ'ব এছআইআৰক লৈ ৰাজ্যিক নিৰ্বাচনী আয়ুক্তৰে বিশেষ বৈঠক অনুষ্ঠিত কৰিব ভাৰতৰ নিৰ্বাচন আয়োগে সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে এছআইআৰ বলবৎ কৰিবলৈ নিৰ্বাচন আয়োগ 26ৰ আৰম্ভণিতেই সমগ্ৰ ভাৰতত এছআইআৰ বলবৎ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে এটা জৰুৰী খবৰ অচল হৈ পৰিছে ষ্টেট বেংক অফ ইণ্ডিয়াৰ পেমেণ্টত ব্যাপক বিসংগতি সমগ্ৰ ভাৰতজুৰি অচল হৈ পৰিছে এছবিআইৰ সেৱা এছবিআইৰ কোটি গ্ৰাহকৰ পেমেণ্টত ব্যাপক সমস্যা নিশাৰে পৰা ইউপিআই ইউনৰ ব্যৱহাৰত বাধা নিশা 2 বজাৰ পৰা অচল হৈ পৰিছে অনলাইন সেৱা ষ্টেট বেংক অফ
ইণ্ডিয়াৰ গ্ৰাহকসকল বিপদত সামূহিকভাৱে অচল IMPS গ্ৰাহকৰ সুবিধাৰ বাবে ATM ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে ষ্টেট বেংক অফ ইণ্ডিয়াই দেশজুৰি অচল হৈ পৰাত লাখ লাখ ষ্টেট বেংক অফ ইণ্ডিয়াৰ গ্ৰাহকসকল মহা বিপদত পৰিছে দোকানত বস্তু ক্ৰয় কৰাৰ সময়তো ব্যাপক সমস্যাৰ সন্মুখীন হৈছে ষ্টেট বেংক অফ ইণ্ডিয়াৰ লাখ লাখ গ্ৰাহকসকল